নমস্কাৰ DWৰ LPUPৰ 4500 পদত আবেদন কৰা প্ৰাৰ্থীসকলৰ কাৰণে আহিল এখন গুৰুত্বপূৰ্ণ জাননী। সকলো প্ৰাৰ্থী কৰিব লাগিব এই কাম নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনালোকে স্ক্ৰীনত দেখিছে গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19 আৰু আজিৰ ডেট অৰ্থাৎ 19 নৱেম্বৰ 2025 তাৰিখত এই জাননীখন প্ৰকাশ পাইছে। It is for information of all the candidates who have successfully submitted their online application against the Directorate of Elementary Education Assam advertise number A and B VIDE number to this yet so and so dated 8/1/2025 for recruitment of regular teachers of LP and UP schools that they need to submit their details of HSSLC examination and NIOS UDIS for whom it is applicable. অৰ্থাৎ 8/1/2025 যি 4500 LPUPৰ কাৰণে এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে তেওঁলোকৰ হায়াৰ ছেকেণ্ডেৰী যিখিনি ডিটেইলছ আৰু NISৰ প্ৰাৰ্থীসকলে লগতে UDISৰ তেওঁলোকৰ তথ্যসমূহ দিব লাগিব। The official website of dwasam.gov.in will be available for the purpose of submission of the above details from 21st November 2025 to 27th November 2025. 21 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈ ৱেবছাইটত এইসমূহ তথ্য তেওঁলোকে দিব পাৰিব। Failure to submit the details of NIOS UDIS submission of the wrong UDIS within the stipulated time period will lead to cancellation of the candidature. যদি তেওঁলোকে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তেওঁলোকে এই তথ্যখিনি দাখিল কৰিব নোৱাৰে NISৰ বিশেষজ্ঞ প্ৰাৰ্থীসকলে UDIS বা যদি ৰং UDIS তেওঁলোকে সাবমিট কৰে তেনেহ'লে তেওঁলোকৰ কেণ্ডিডেচাৰ কেনসেল হ'ব বুলি কৈছে। No offline email petition in this regard will be entertained. এই ক্ষেত্ৰত অফলাইনত বা ইমেইলত একো পিটিশন লোৱা নহ'ব বুলি কৈছে আৰু সন্মানীয় ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এই নিৰ্দেশনাটো প্ৰকাশ কৰা হৈছে।